আজি আঁচনি অৰুণোদয় মহিলাসকলক দিছে, এইটো ভাল কথা। কিন্তু সকলো মহিলাকতো নাই দিয়া। মানুহ চাই দিছে, মহিলা চাই দিছে। মানুহৰ মুখত শুনিছোঁ ধনী মহিলা বিজেপিৰ কৰ্মী হ'ব লাগিব, দেখাত ধুনীয়া হ'ব লাগিব, সেইসকলকে দিছে। বহুত মহিলাই এইটো পোৱা নাই আৰু দিছে, ঠিক আছে। কোনোবা তাৰ ভিতৰতে যদি কংগ্ৰেছ মিটিঙলৈ যাব বিচাৰে, মহিলাসকলক তাৰ পাৰ্টি নেতাবিলাকে কয়, এই কংগ্ৰেছৰ মিটিঙত নাযাবি, অৰুণোদয় কাটি দিম। আমি মানৱ ডেকাক এই সন্দৰ্ভত প্ৰশ্ন সুধিছিলোঁ যে যিহেতুকে এক অভিযোগ উত্থাপন হৈছিলে মানৱ ডেকাৰ বিৰুদ্ধে যে ২৭খনকৈ ৱাইন শ্বপ তেখেতৰ আছে, বিভিন্ন দুৰ্নীতিৰ লগত জড়িত হৈ আছিল। এই সন্দৰ্ভত প্ৰশ্ন সুধোতে তেখেতে কৈছিলে যে যিসকলে অভিযোগ উত্থাপন কৰিছে সেইসকলে মোক অভিযোগৰ নথি পত্ৰ দেখাওক, মই তেখেতলোকক মোক ৱাইন শ্বপখিনি দি দিম। কি ক'ব সেই সন্দৰ্ভত? এতিয়া আপোনালোকে চাওক, ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো তেওঁ ৰিপেয়াৰিং কৰিলে। নতুনকৈ যদি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো বনালেহেঁতেন ৫ কোটি টকাত সম্পূৰ্ণ হ'লহেঁতেন। কিন্তু তেওঁ ৰিপেয়াৰিঙত খৰচ কৰিছে ৪-৬ কোটি টকা। এইবিলাকত আমাৰ সন্দেহ হ'ব নাই কওকচোন? তেওঁৰ শপতনামাত আছে যে গোৱা নিচিনা জেগাত সাগৰৰ মাজত টিলা কিনিছে ২ কোটি টকা দি। গতিকে এইবোৰে প্ৰমাণ নকৰে জানো মানৱ ডেকা ডাঙৰীয়া যে দুৰ্নীতিত লিপ্ত হৈ আছে? কাম কৰিছে, তেওঁ দুই এটা ভাল কাম কৰিছে, আমি খুব ভাল পাইছোঁ। বেয়া পাইছোঁ এইটোৱে যে আগৰ MLA একো নকৰিলে, চব ময়ে কৰিছোঁ, এই কথাটো কিন্তু আমি বেয়া পাইছোঁ। ফাউণ্ডেশ্যনটো মই বনাই থোৱা আছিলেই, সেই ফাউণ্ডেশ্যনটোৰ ওপৰতে মানৱ ডেকাই আকৌ এটা টাৱাৰ ক্লক এটা বনাইছে। মেইন কামটো মই বনাই থোৱা, তাৰ ওপৰত খালি উঠাই দিছে। তাত প্ৰায় ৩০-৩২ লাখ টকাৰ বাজেট। গতিকে এইবিলাকত আমাৰ সন্দেহ হৈছে, ৰাইজেও সন্দেহ কৰিছে যে মানৱ ডেকাই যথেষ্টখিনি কৰাপশ্যন কৰিছে। যিহেতু আমি নেতৃত্ব লৈ আছোঁ বহুতকেইটা হেৰিত, আমি সকলোকে আজি কিন্তু ইয়াৰ ওপৰত কোন মাৰোৱাৰীয়ে কেতিয়াবা কৈছিলে বা কোন কৈছিলে যে গাদী লাগে বুলি? কোনোবাই কৈছিলে নেকি যে আমি গৈ পিনে আজি অসমীয়া যুৱক গৈ ৰাজস্থানত আমি কি এটা বুথ লেভেলৰ আমি এটা গাঁও পঞ্চায়তত ইলেকশ্যন খেলিব পাৰিম নেকি? আজি অসমবাসীৰ কাৰণে দুৰ্ভাগ্য, অকল এজনেই মানুহ যোনে ২৫ বছৰ দিনা আমাৰ অসমৰ ৰাজনীতিটো একেবাৰে লেতেৰা কৰি দিলে। NEV 24/7 প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই মই শৰৎ জ্ঞান। আৰু আমাৰ মাজত আজি উপস্থিত আছে এগৰাকী কংগ্ৰেছ দলৰ সন্মানীয় লখিমপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী, আৰু যিগৰাকী প্ৰাৰ্থীক আপোনালোকে হয়তো চিনিয়ে পাইছে, মুখখন দেখিলেতো চিনি পাবই, মই চিনাকি কৰি দিয়া প্ৰয়োজন নাই। মই পোনপ্ৰথমে আপোনাক এটা কথা মই সুধিম, একদম পোনপটীয়া প্ৰশ্ন। এতিয়া নিশা 11:30 বাজিছে। 11:30 বজালৈকে মই দেখিবলৈ পাইছোঁ যে ইয়াত মানুহৰ ভিৰ আপোনাক লগ পাবলৈ, আৰু কালি পৰহি দিনটোতো একে 2-2:30 বজালৈকে আপোনাক মানুহে লগ কৰিছে, সমষ্টিবাসীয়ে লগ কৰিছে নিৰ্বাচনৰ আগে। তাৰপিছত শুইছে মাত্ৰ 3 বা 4 ঘণ্টা, 6 বজাৰ লগে লগে পুনৰ ওলাই গৈছে। পোনপটীয়া প্ৰশ্নটো হ'ল, ক'ত পাইছে সেইখিনি ষ্টেমিনা? ক'ৰ পৰা আহিছে? নাই, এইটো ভগৱানৰো আশীৰ্বাদ আছে, আৰু ৰাইজৰ যিটো উৎসাহ দেখিছোঁ, এই উৎসাহত মানে টোপনি ভাগৰ চব নাইকিয়া হৈ গৈছে। আৰু গতিকে জিকিম যেনটো লাগিছে, কাৰণ ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। আদিবাসী ভোটতেই কওক, গোৰ্খাসকলে কওক, বড়ো হওক, সোণোৱাল কওক, আহোম কওক, চুতীয়া কওক, সকলোৰে কিন্তু সহযোগিতাটো কিন্তু মই পূৰা পাইছোঁ। এইখিনি ক'ব লাগিব, কিন্তু ঘন বৰগোহাঁইদেৱে কিন্তু যিখিনি কষ্ট কৰিছে ৰাইজৰ মাজত যেনে সোমাই পৰিছে, আৰু সেইকাৰণে চাগে ৰাইজে এনেধৰণে আঁকোৱালি লৈছে তেখেতক। আৰু 11:30 বজালৈকে বাহিৰত মই ৰৈ থাকিব লগা হৈছে বাতৰি তেখেতৰ পৰা এটা সাক্ষাৎকাৰ ল'বৰ কাৰণে। মানুহৰ ইমানেই ভিৰ, গধূলি সময়তো দেখিছিলোঁ মানুহৰ ভিৰ, আপোনাৰ ইণ্টাৰভিউ লোৱা নহ'লে। কেনেধৰণে আগবাঢ়িছে, যিহেতু আপোনাৰ আগত এগৰাকী প্ৰতিদ্বন্দ্বী আছে মানৱ ডেকা, আৰু কেনেধৰণে প্ৰত্যাহ্বান ৰূপে কেনেধৰণে গ্ৰহণ কৰিছে, কেনেধৰণে আগবাঢ়িছে আপুনি? নাই, মানৱ ডেকা এজন বিধায়ক, তেওঁ দুই এটা কাম কৰিছে, মই নাই কৰা বুলি মই কোৱা নাই। কিন্তু আমাৰ আগতো এজন জ্যেষ্ঠ MLA আছিলে উৎপলটো ডাঙৰীয়া, তেওঁৰ দিনতো কাম কৰিছে, আৰু ময়ো 5 বছৰ বিধায়ক আছিলোঁ, ময়ো কাম কৰিছোঁ। কিন্তু মানৱ ডেকাই মানে ছ'চিয়েল মিডিয়াৰ যোগেদি এনেকৈ ক'ব বিচাৰে যে লখিমপুৰত আগৰ MLA কোনেও কাম কৰা নাছিলে, তেওঁৱেই কৰিছে। তাত কিন্তু আমাৰ দ্বিমত আছে। যোন চৰকাৰে নহওক, যোনজন বিধায়কে সমষ্টি নহওক, সকলোৱে কিন্তু কাম কৰে। এতিয়া কথা হ'ল কি, যে বিধায়কজনে নিজে ধৰা পৰিছে তেওঁ দুৰ্নীতিৰ লগত যে লিপ্ত। আজি তেখেতে নিৰ্বাচন খেলিবলৈ শপতনামা দাখিল কৰিছে। তো শপতনামা দাখিল কৰোঁতে আমি দেখিছোঁ যে তেওঁ
21ত তেওঁ 6 কোটি টকাৰ মালিক, এতিয়া 5 বছৰৰ ভিতৰত তেওঁ 14 কোটি টকাৰ মালিক। এই 8 কোটি টকা যে তেওঁ একাউণ্টত সোমালে, এই একাউণ্টত সোমোৱা টকা ঘটাৰ উৎসটো কি আমি তেওঁৰ পৰা জানিব বিচাৰোঁ। ঠিক তেনেধৰণে আৰু শপতনামাত তেওঁ দাখিল কৰিছে যে 8টা জেগাত নতুনকৈ মাটি কিনিছে। 8টা জেগাত ধেমালি নহয়, এইবোৰ পইচা ক'ৰ পৰা পাইছে? আমাৰতো সন্দেহ হৈছে না। আকৌ তেওঁৰ শপতনামাত আছে যে গোৱা নিচিনা জেগাত সাগৰৰ মাজত টিলা কিনিছে 2 কোটি টকা দি। গতিকে এইবোৰে প্ৰমাণ নকৰে জানো মানৱ ডেকা ডাঙৰীয়া যে দুৰ্নীতি লিপ্ত হৈ আছে? আজি তেখেতে লখিমপুৰ ৰাইজক কৈছে যে মই 3,000 অধিক কোটি টকা মই চেংচন কৰাই আনিছোঁ। আমাৰতো বিশ্বাস হোৱা নাই। তিনিআলি-চাৰিআলি ৰাইজে কৈছে এইটোতো সম্ভৱ নহয়, ইমান টকা ক'ত খৰচ কৰিছে। আৰু সেইকাৰণে মই ৰাইজৰ প্ৰতিনিধি হিচাপে মই মিডিয়াৰ যোগেদি মই তেখেতক প্ৰশ্ন কৰিছোঁ যে আপুনি পইচা চেংচন কৰি আনিলে খুব ভাল কথা, কিন্তু এই 3,000 কোটি টকা কি কি স্কিম, কিমান টকা ক'ত কৰিলে তাৰ লিষ্টখন কিন্তু নিৰ্বাচনৰ আগত ছাবমিট কৰিব লাগে। কিন্তু তেওঁতো দিব পৰা নাই। এই প্ৰশ্নৰ উত্তৰ একোৱে দিয়া নাই, শুনি নুশুনা ভাজি আছে। তাৰমানে কি বুজায়? তেওঁ দুৰ্নীতি লিপ্ত হৈ আছে। গতিকে তেওঁলোকে এজন বিধায়ক কেনেকৈ জিকিব কওকচোন? দুৰ্নীতি মানুহে বেয়া পায়, আকৌ তাতোতকৈ ডাঙৰ কথা, তেওঁ ডাঙৰ কথা কৈ আছে। তো 21ত তেওঁ টিকেট পাই ইলেকশ্যন খেলিবলৈ আহিছে। তাৰ আগত কিন্তু 20 বছৰ লখিমপুৰত নাই। লখিমপুৰত ক'ত উন্নতি হৈছে, ক'ত দলং হৈছে, ক'ত কি হৈছে, তেওঁ একোৱেই নাজানে। আমি MLA হোৱাৰ পিছত বহুত পৰিকল্পনা লৈ সপোন দেখি আমি কিছুমান কাম কৰিছিলোঁ। আজি মেডিকেল কলেজখনে ফাউণ্ডেশ্যন লৈ মই কৰিছিলোঁ, আজি সম্পূৰ্ণ হৈছে। আজি নেশ্যনেল হাইৱে যিটো দুৰ্গা মন্দিৰৰ পৰা চৰাইমৰীয়ালৈকে, এইটো বাইপাছটো মই অজয় বৰদলৈ আছিলে তেতিয়া কমিশ্যনাৰ, মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ এছেম্বলিত মাতি মই এইটো চেংচন কৰাৰ কাম সম্পূৰ্ণ কৰিছোঁ। ঠিক তেনেধৰণে ভেটেনাৰী কলেজ AGP দিনত কলেজখন হৈছিলে, 15 বছৰ বন্ধ হৈ আছিলে। এই 15 বছৰ বন্ধ হৈ থকা ভেটেনাৰী কলেজখন পুনৰ জহিঙত পাৰ্মানেণ্টলি আকৌ নিৰ্মাণ কৰি আজি কণ্টিনিউ কৰিছোঁ। আজি অসমৰ বিভিন্ন ল'ৰা আজি ভেটেনাৰী ডক্টৰ পঢ়ি ওলাইছে। ঠিক তেনেধৰণে এটা তাৰাকাগৃহ চেংচন কৰাইছিলোঁ। আজি ৰঙানদী বিদ্যুৎ প্ৰকল্প প্ৰজেক্টটো হোৱাৰ পাছত ৰঙানদী মথাউৰিৰ যেতিয়াই ভাঙে, বাৰিষা হ'লেতো দুবাৰ ভাঙে, কিমান যে মানুহৰ ক্ষতি হয় তাৰ ওপৰত লক্ষ্য ৰাখি আমাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ লগত কথা পাতি জিঅ' আমি বৈজ্ঞানিকসন্মতভাৱে আমি এই মথাউৰিটো একেবাৰে জহিং আমতলাৰ পৰা একেবাৰে ৰঙানদী পাৰ হৈ লোহিত খাবলৈ ওচৰলৈকে আমি বনালোঁ, নিৰ্মাণ কৰিলোঁ। আজি এইটো আমি নিৰ্ভয়। আজিতো 10 বছৰ কোনো বানপানীৰ কথা নাই, সুন্দৰকৈ চলি আছে। গতিকে এনেকুৱা কামবিলাক আমি কৰিছোঁ। তাৰ বাহিৰেও আজি মানৱ ডেকাৰ কথা এটা মই মনত পৰিলে মই কওঁ, কাম কৰিছে তেওঁ, 2-এটা ভাল কাম কৰিছে, আমি খুব ভাল পাইছোঁ। বেয়া পাইছোঁ এইটোৱে যে আগৰ MLA একো নকৰিলে, চব ময়ে কৰিছোঁ, এই কথাটো কিন্তু আমি বেয়া পাইছোঁ। এতিয়া আপোনালোকে চাওক, ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো তেওঁ ৰিপেয়াৰিং কৰিলে। নতুনকৈ যদি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো বনালেহেঁতেন 5 কোটি টকাত সম্পূৰ্ণ হ'লহেঁতেন, কিন্তু তেওঁ ৰিপেয়াৰিঙত খৰচ কৰিছে 6.5 কোটি টকা। এইবিলাকত আমাৰ সন্দেহ হ'ব নাই কওকচোন? আমি যিমানখিনি জানিছোঁ, মানুহৰ মুখত শুনিছোঁ 1 কোটি টকাৰ ৰিপেয়াৰিং হ'লহেঁতেন, কিন্তু আজি 5 কোটি 50 লাখ টকা ক'ত গ'ল? হ'লে কি হৈছে? আজি এপেজ বেংকৰ ফটোত কোৰ্টৰ মুখত মই MLA হৈ থাকোঁতে এটা ৱাটাৰ পেন মই বনাইছিলোঁ, পানীৰ ফ্ল'ৰ এটা। 10 বছৰ পিছত ৰিপেয়াৰিং নকৰিলে, এইটো বেয়া হৈ গ'ল। ফাউণ্ডেশ্যনটো মই বনাই থোৱা আছিলেই, সেই ফাউণ্ডেশ্যনটোৰ ওপৰতে মানৱ ডেকাই আকৌ এটা টাৱাৰ ক্লক এটা বনাইছে। মেইন কামটো মই বনাই থোৱা, তাৰ ওপৰত খালি উঠাই দিছে। তাত প্ৰায় 30-32 লাখ টকাৰ বাজেট। গতিকে এইবিলাকত আমাৰ সন্দেহ হৈছে, ৰাইজেও সন্দেহ কৰিছে যে মানৱ ডেকাই যথেষ্টখিনি কৰাপশ্যন কৰিছে। আমি মানৱ ডেকাক এই সন্দৰ্ভত প্ৰশ্ন সুধিছিলোঁ যে যিহেতুকে এক অভিযোগ উত্থাপন হৈছিলে মানৱ ডেকাৰ বিৰুদ্ধে যে 27খনকৈ ৱাইন শ্বপ তেখেতৰ আছে,
বিভিন্ন দুৰ্নীতিৰ লগত জড়িত হৈ আছিল। সেই সন্দৰ্ভত প্ৰশ্ন সোধোতে তেখেতে কৈছিলে যে যিসকলে অভিযোগ উত্থাপন কৰিছে সেইসকলে মোক অভিযোগৰ নথি পত্ৰ দেখাওক, মই তেখেতলোকক মোক ৱাইন শ্বপখিনি দি দিম। কি ক'ব সেই সন্দৰ্ভত? খুব সুন্দৰ কথা। তেওঁ অকলে লোৱাতকৈ যদি দি দিয়ে, আমাৰ পাৰ্টিৰ দুখীয়া ল'ৰাবিলাকক আমি দি দিম। হা, বজাৰত তিনিআলিত চাৰিআলিত সকলোৰে মুখে মুখে নিজৰ নামত লোৱা নাই, কি হ'ল? তেওঁৰ মৃত্যুৰ কুটুম পৰিয়ালৰ নামত লৈছে। এইটো বজাৰত একেবাৰে গুণগুণনি হৈ আছে। ৰাইজে কোৱা কথাটোহে আমি কৈছোঁ। বিজেপিৰ আঁচনিসমূহে ২৬ৰ নিৰ্বাচনত কংগ্ৰেছত মানে নিৰ্বাচন জয়ী নোহোৱাত এক বিজেপিৰ আঁচনিসমূহে এক বাধা হিচাপে থিয় দিব বুলি ভাবে নি? যিসমূহ আঁচনি বিজেপিৰ মহিলাসকলৰ কাৰণে বিশেষকৈ একেবাৰে নিশ্চিতভাৱে আজি আঁচনি অৰুণোদয় মহিলাসকলক দিছে, এইটো ভাল কথা। কিন্তু সকলো মহিলাকতো নাই দিয়া। মানুহ চাই দিছে, মহিলা চাই দিছে। মানুহৰ মুখত শুনিছোঁ ধনী মহিলা বিজেপিৰ কৰ্মী হ'ব লাগিব, দেখাত ধুনীয়া হ'ব লাগিব, সেইসকলকে দিছে। বহুত মহিলাই এইটো পোৱা নাই। আৰু দিছে ঠিক আছে, কোনোবা তাৰ ভিতৰতে যদি কংগ্ৰেছ মিটিঙলৈ যাব বিচাৰে, মহিলাসকলক তাৰ পাৰ্টি নেতাবিলাকে কয়, এই কংগ্ৰেছৰ মিটিঙত নাযাবি, অৰুণোদয় কাটি দিম, এনেকুৱা কথা কয়। তো সেইসকলক পকেটৰ পৰা দিছে নেকি? আৰু আটাইতকৈ আচৰিত কথা যে আজি এই আঁচনিবিলাক দিবৰ কাৰণে আজি চৰকাৰখনে 2,00,000 কোটি টকা ধাৰ লৈছে। গতিকে ধাৰ লৈ অসমক দেউলীয়া কৰি আঁচনি দিয়াটো কিন্তু বৰ ডাঙৰ পৰিৱৰ্তন নহয়। এইটো ছাকচেছ হ'বই নোৱাৰে। হা, গতিকে আমি চৰকাৰক আমি ধিক্কাৰ দিছোঁ যে তোমালোকে প্ৰকৃত পৰিকল্পনা কৰি মহিলাক, যুৱকক আঁচনি দিয়া, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু অসমখন দেউলীয়া কৰি তোমালোকে আঁচনি লৈ আঁচনি দিছে, তাত কিন্তু আমাৰ ক'বলগীয়া আছে। মানৱ ডেকাই আপোনাৰ ওপৰত এক অভিযোগ উত্থাপন কৰিছে যে আপুনি উচ্ছেদিত লোকসকলক, উচ্ছেদ কৰা লোকসকলক উঠাই আনি সেইসকল লোকক পুনৰ এবাৰ আপুনি সংস্থাপন দিব বা মিয়াসকলক আপুনি সংস্থাপন দিব বুলি এনেধৰণৰ মন্তব্য কৰিছে। কি ক'ব? চাওক, আমি অসমত বিদেশী থকাটো আমি বিচৰা নাই। তৰুণ গগৈ চৰকাৰৰ দিনতো বিচৰা নাই। আজি গৃহ বিভাগ, চেণ্ট্ৰেলত গৃহ বিভাগ অমিত শ্বাহ, অসমৰ গৃহ বিভাগ হেমন্ত বিশ্ব শৰ্মা। আজি 10 বছৰ যদি বিদেশী আছে, কিয় খেদোৱা নাই? তেওঁলোকে যে এই ইছ্যুটো লৈ পেলাই যে তেওঁলোকে ৰাজনীতি কৰি আছে। গতিকে আপোনালোকে এইটো ৰাইজে বুজি পাইছে, গৃহ বিভাগ নিজৰ 10 বছৰ হ'ল, ইমান দিন লাগে নেকি? বিদেশী আছে, 3 মাহত বিদেশী খেলাম বুলি কৈছিলে। তো আজি 10 বছৰ যদি বিদেশী আছে, তেওঁলোকে কিয় ৰাজনীতি কৰি আছে? হোম কমিশ্যনাৰ, হোম মিনিষ্ট্ৰীয়ে কি কৰি আছে? গতিকে এইটো তেনেকুৱা কথা নহয়। আৰু মই তেনেকুৱা কথা কোৱা নাই। মোৰ মতেও কিন্তু যদি বিদেশী আছে, কিন্তু খেদিব লাগে। হিন্দু বিদেশীয়ে হওক, মুছলিম বিদেশীয়ে হওক, বিদেশীটো বিদেশী। যিহেতু আপুনি এগৰাকী জ্যেষ্ঠ ৰাজনৈতিক নেতা, বহু বছৰ হ'ল আপুনি ৰাজনীতিৰ লগত জড়িত, মই যে আপোনাক সোধোঁ, পূৰ্বৰ ৰাজনীতি আৰু এতিয়াৰ ৰাজনীতিৰ মাজত পাৰ্থক্য কি দেখে? বহুত পাৰ্থক্য। পূৰ্বৰ ৰাজনীতিটো সততা আছিলে, এতিয়াতো সততা নাই, মিছা ফাঁকি। আমি হৃদয় শইকীয়াৰ দিনত মই কাম কৰা মানুহ, তৰুণ গগৈৰ লগত মই কাম কৰা মানুহ। তেওঁলোকৰ সততা আছিলে। তেওঁলোকে ইলেকশ্যনৰ আগমুহূৰ্তত যিবিলাক আঁচনি লিপিবদ্ধ কৰে, নিৰ্বাচনী ইস্তাহাৰত দিয়ে, আখৰে আখৰে পালন কৰে, কৰিব পৰা কামখিনিয়ে কয়। কিন্তু আজি চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক, আজি ষ্টেট গভৰ্ণমেণ্টে হওক, মানুহৰ মন জয় কৰিবৰ কাৰণে মিছা কথা কয়, ধেৰ মিছা আঁচনি তেওঁলোকে ইস্তাহাৰত ঠাই দিছে। কিন্তু তেওঁলোকেতো এইবিলাক ফুলফিল কৰিব পৰা নাই। গতিকে মিছা ফাঁকি কথা কোৱা লিডাৰে চৰকাৰ গঠন কৰি থকাৰ অধিকাৰ আছে জানো? বৰ্তমান যে ৰাজনীতি আমি যদি দেখিবলৈ যাওঁ, যে বৰ্তমান ৰাজনীতি কিন্তু এক ব্যক্তিকেন্দ্ৰিক শত্ৰুতালৈ পৰিণত হৈছে। মাৰপিট আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি নিকৃষ্ট ৰাজনীতি, সিদিনা এগৰাকী যুৱতী অজাপ দলৰ যিধৰণে মাতৃক আক্ৰমণ কৰা হৈছিলে, যিধৰণৰ লেতেৰা ৰাজনীতি বুলি ক'ব লাগিব, যিধৰণে নিকৃষ্ট ৰাজনীতি বুলি ক'ব লাগিব, ধৰণৰ ৰাজনীতি কৰা সেই ব্যক্তিজনে এগৰাকী জীয়ৰী, তেখেতৰ ছোৱালীৰ বয়সৰ ছোৱালী হ'ব, সেই ছোৱালীজনীক যিধৰণে মানসিকভাৱে যিধৰণে আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছিলে, কি ক'ব এই সন্দৰ্ভত? মাতৃয়ে গো মাংস ভক্ষণ কৰা বুলি কৈছিলে, কি ক'ব এই সন্দৰ্ভত? নাই, মই এই নিউজটো কিন্তু মই দেখা নাই। ভালকৈ দেখা নাই কাৰণে
মই ক'ব নোৱাৰিম যদি নিউজত ওলোৱা মানে যদি হৈছে এইটোতো বেয়া কাম হৈছে। বিজেপি চৰকাৰৰ অভিযোগ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ, জুবিন গাৰ্গক লৈ কংগ্ৰেছে ৰাজনৈতিক এইবাৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বলৈ চেষ্টা কৰিছে। জুবিন গাৰ্গৰ ইছ্যুটো লৈ পেলাই কি ক'ব সেই মুখ্যমন্ত্ৰী সেই অভিযোগ? নাই, এইটোতো একেবাৰে মিছা কথা কৈছে। জুবিন গাৰ্গ হ'ল আমাৰ অসমৰ হিয়াৰ আমঠু, অসমৰ সম্পদ। আজি হেমন্ত বিশ্ব শৰ্মাই এছেম্বলি মজিয়াত কৈছে যে জুবিন গাৰ্গক হত্যা কৰিছে। আমি কোৱা নাই নহয়, তেওঁ নিজে কৈছে। যদি হত্যা কৰিছে, আজি 7 মাহ হৈ গ'ল, কিয় ন্যায় দিব পৰা নাই? ন্যায় যেতিয়া দিয়া নাই, আমি কংগ্ৰেছ চৰকাৰ হ'লে আমি 100 দিনৰ ভিতৰত আমি ন্যায় দিম বুলি কৈছোঁ। এইটো কি ভুল কথাটো ক'লোঁ? আমি ৰাজনীতি কৰা নাই। জুবিন গাৰ্গ আমাৰ অসমৰ হিয়াৰ আমঠু, সম্পদ। তেনেকুৱা এজন হত্যা কৰাটো আমি কিন্তু সহ্য কৰিব পৰা নাই। শেষৰটো প্ৰশ্নলৈ যাম, 2টা প্ৰশ্ন সুধিম মাত্ৰ। কংগ্ৰেছ দলটোক হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কয় মিয়াৰ দল বুলি কয়, বা মিয়াৰ প্ৰতি এটা প্ৰেম কংগ্ৰেছৰ বুলি কয়, কি ক'ব? কিন্তু মই বিপৰীত ছবি এখন দেখিছিলোঁ যে অকল সংখ্যালঘু লোক নহয়, প্ৰতিগৰাকী লোক আজি আহিছিলে আপোনাক লগ পাবলৈ, বা ইয়াতো বহুকেইগৰাকী লোক আছে কিন্তু তাত কিন্তু সংখ্যালঘু লোক নাই, কিন্তু প্ৰতিকেইগৰাকী কিন্তু নাই। মই সেইটো কথাই মই আপোনাক ক'লোহেঁতেন, আপুনি উত্তৰটো দি দিছে। আপুনি নিজেই প্ৰায় 4 ঘণ্টা সময় আপুনি মোৰ এই অফিচটোত আছে, এই অনুষ্ঠানটোত আছে। আপুনি কওকচোন বাৰু, মিয়া সংখ্যালঘু মানুহ আহিছে নেকি কওকচোন? 90% প্ৰকৃত অসমৰ অসমীয়া মানুহ আহিছে। গতিকে তেওঁলোকে এইটো নিৰ্বাচনী বতৰণি পাৰ কৰিবৰ কাৰণে এনেকুৱা মিছা অভিযোগ, মিছা ভাষী কথা কোৱাটোৱে হ'ল তেওঁলোকৰ মেইন ইছ্যু। এই ইছ্যু কৰি তেওঁলোকে নিৰ্বাচনৰ বতৰণি পাৰ কৰিব নোৱাৰে। আৰু গৌৰৱ গগৈক এবাৰ হেমন্ত বিশ্ব শৰ্মাই বৰ ভয় কৰিছে দেই, বহুত ভয় কৰিছে। ভয়ত তেওঁ কেতিয়াবা টাবুল পকি আছে। কংগ্ৰেছ চৰকাৰ হ'ব আৰু গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব। শেষৰটো প্ৰশ্ন, সমষ্টিবাসীৰ কাৰণে কি ক'ব বিচাৰিব শেষত? নাই, মই যদি বিধায়ক হ'ম বুলিতো ভাবিছোঁ, মানুহৰ যিবিলাক ছাপোৰ্ট পাইছোঁ, হ'লে ৰাইজৰ কাৰণে কাম কৰিম। আজি MLA জনে কৈছে যে মই বহুত ৰাস্তা বনাই দিলোঁ। হয়, মেইন ৰাস্তা 2-এটা বনাইছে, কিন্তু গাঁৱৰ ভিতৰৰ মেইন ৰাস্তা বা গাঁৱলৈ যোৱা ৰাস্তা কিন্তু এটাও ভাল নহয়। মইতো আজি 20 দিন কেম্পেইনিং কৰি আছোঁ, গাঁৱৰ ভিতৰলৈ যোৱা ৰাস্তা এটাও নহয়। খালি টাউনৰ মেইন ৰাস্তাকেইটা পকী কৰিছে। আৰু পকী এনেকৈ কৰিছে, আগতে ব্লক পৰা ৰাস্তাই আছিলে, ৰাস্তা ভালেই আছিলে, তাতে আলকতৰা সানি বগা চিনকেইডালমান দি পেলাই কৈছে যে আমি ৰাস্তা বনালোঁ। গতিকে মই গাঁৱলৈ যোৱা মেইন ৰাস্তাটো কাম কৰিবই লাগিব, টাউনৰ কামটো কৰিবই লাগিব, কিন্তু প্ৰকৃত গাঁৱৰ মানুহৰ ঘৰলৈ যোৱা, গাঁৱলৈ যোৱা ৰাস্তাবিলাক পকীকৰণৰ মই ব্যৱস্থা কৰিম। আৰু আমাৰ লখিমপুৰ জিলাখন হ'ল কৃষিজীৱী জিলা। কৃষকক কিন্তু বিজেপিয়ে একেবাৰে গুৰুত্ব দিয়া নাই। আজি কৃষিজীৱী ৰাইজে সময়মতে বীজ নাপায়, সময়মতে সাৰ নাপায়, গতিকে খেতি কেনেকৈ কৰিব? আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল ইৰিগেশ্যন ছিষ্টেম একেবাৰে নাই। ইৰিগেশ্যন মেকানিক কওক, ইৰিগেশ্যন চিভিল কওক, ইৰিগেশ্যন ছিষ্টেম নাই। পানী নহ'লে খেতি ভাল হ'ব নেকি কওকচোন? গতিকে মই যদি বিধায়ক হওঁ এছেম্বলি মজিয়াত, মই কিন্তু মাত মাতিম যে লখিমপুৰ নিচিনা বহুত ডিষ্ট্ৰিক্ট আছে, সকলোতে কিন্তু এই সাৰ, ব্ৰিজ, ইৰিগেশ্যন ছিষ্টেম কিন্তু ভাল ধৰণে এইটো ঠিক কৰিব লাগিব। আপুনি বহুমূলীয়া সময় দিয়াৰ কাৰণে আপোনাক অশেষ ধন্যবাদ। আপোনাক মানুহে লগ পাবলৈ ৰৈ আছে, ব্যস্ততা আৰু বেছিদিন নাই, আৰু আমাৰ শুভেচ্ছা থাকিলে আগবাঢ়ি যাওক, সমাজৰ কাৰণে কাম কৰি যাওক। গতিকে প্ৰিয় দৰ্শক, আমাৰ এই বিশেষ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আমাৰ লগত অজাপৰ দলৰ অৰ্গেনাইজিং ছেক্ৰেটেৰী, তেখেতো আমাৰ লগত আছে। আমি তেখেতক সুধিব বিচাৰিম, যিহেতু অজাপৰ দলৰ কুংকি চৌধুৰীৰ কথা ওলাইছিলে, সেই সন্দৰ্ভতে মই সুধিব বিচাৰিম, এগৰাকী 27 বছৰীয়া যুৱতী, অৰ্থাৎ আমি যাক জেন জি বুলি কওঁ, সেই যুৱতীগৰাকীয়ে নিৰ্বাচন খেলিবলৈ আগবাঢ়ি আহিছিলে এগৰাকী বনিয়াৰ বিৰুদ্ধে, মাৰোৱাৰী বহিৰাগত বনিয়াৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ আগবাঢ়িছিলে। কিন্তু এতিয়া দেখিবলৈ পাইছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই যুৱতীগৰাকীৰ কণ্ঠ ৰোধ কৰিবলৈ চেষ্টা কৰিছে। মাতৃৰ বিৰুদ্ধে অভিযোগ আনিছে, মাতৃয়ে গো মাংস খাইছিলে, বা অজাপক কৈ ধৰিছে যে অজাপৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে সনাতনী ধৰ্মৰ বিৰুদ্ধে গৈ কুংকি চৌধুৰীক টিকেট প্ৰদান কৰিছে। কি ক'ব আপুনি অজাপৰ এগৰাকী নেতা হিচাপে? চাওক, কথাটো হ'ল এই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি বিগত 25-30 বছৰে গুৱাহাটীখনত অশোক সিংগাল এণ্ড তেওঁ চিণ্ডিকেট যোনখিনি পাৰ্টি, গুপ্তা হওক, অশোক সিংগাল হওক,
যোনখনি আছে তেওঁলোকে এটা সময়ত কি কৰিলে গুৱাহাটীখন গ্ৰীণলেণ্ড কৰি পিনে তেওঁলোকে আকৌ ইণ্ডাষ্ট্ৰিয়েল লেণ্ড বনালে সেই সময়ত তেওঁ কি আছিলে তেতিয়া GMDA মিনিষ্টাৰ হৈ ল'লে হৈ তেতিয়া তৰুণ গগৈ ডাঙৰীয়া সততাৰ তলত থাকি তেওঁ তলত আৰে সেই কামবোৰ কৰি আছিলে এজন সহজ সৰল মুখ্যমন্ত্ৰী আছিলে তেতিয়া তেওঁ সেই সময়ত গোটেই তেওঁ যেতিয়া তেওঁক বিশ্বাসঘাতক কৰি পিনে তেওঁ সেই গোটেই চিণ্ডিকেট ৰাজখিনি বনালে তেওঁ ডিলিমিটেশ্যন কোনে কৰিলে আমি সকলোৱে জানো যে অশোক সিংঘাল এণ্ড কোম্পানী ডিলিমিটেশ্যন কৰিলে প্ৰটেক্টাৰ আজি যিমান আপুনি যদি গুৱাহাটীৰ চাৰিওপাশে যদি চাই যিমানখিনি ৰিয়েল ইষ্টেট মানে ডাঙৰ ৰিয়েল ইষ্টেটসকল আছে কোনসকল তেওঁলোকে এই তেওঁলোকৰ শাসন লাগে টকা লাগে তেওঁলোকে অসমীয়া কোনো জাতি জনগোষ্ঠী বা খিলঞ্জীয়া যিকোনো এজন যুৱক যুৱতী আগবঢ়াটো কেতিয়াও নিবিচাৰে তেওঁ কোম্পানী আজি কি আছে এটা কোম্পানীয়ে 2000-3000 কোটি টকা আজি যে আপুনি পেণ্ডেল হেৰিবিলাক দেখিছে আপুনি অলপ দিন আগতে মই এটা জুবিন ক্ষেত্ৰৰ পৰা এটা উত্থাপন কৰিছিলোঁ যিটো অসমবাসী ৰাইজে মোক সমৰ্থন জনাইছিলে কিন্তু মই বিগত 4-5 বছৰেৰে মই ৰাজনীতিত নাছিলোঁ মই পথাৰত খেতি কৰি আছিলোঁ কিন্তু যেতিয়া জুবিন গাৰ্গ ডাঙৰীয়াক লৈ যেতিয়া তেওঁলোকে ৰাজনীতি কোনে আৰম্ভ কৰিছিলে তেওঁ কৰিছিলে হত্যা অলপ আগতে ককাইদেউ কোৱা নিচিনাকৈ সংসদত তেওঁ কৈছে যে হত্যা হৈছে এই যোনসকল তেওঁলোকৰ আশে পাশে আছিলে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ কোন আছিলে কোন পাৰ্টীৰ মানুহ আছিলে আজি চবেই জানে এই তেওঁলোকৰ যোন চিণ্ডিকেটৰ সেই যি 25-30জন মানুহে অসমত মই কোনো জাতি জনগোষ্ঠী বুলি কওঁ তেওঁলোকৰ একেখিনি মানুহে আগতে কংগ্ৰেছত আছিলে তৰুণ গগৈ ডাঙৰীয়া সৰলতাটোক তেওঁ মনে গোটেইখিনি কামখিনি কৰি তেওঁ বিজেপিলৈ জাপ মাৰিলে এতিয়া কি কৰিলে তেওঁ ডিলিমিটেশ্যন কৰিলে আজি ডিলিমিটেশ্যনৰ প্ৰতিফলন কি হৈছে আপুনি দেখা পাইছে কোন মাৰোৱাৰী এতিয়া কিন্তু বেংগলী ভাষী ৰাইজ বা মাৰোৱাৰী ভাষী ৰাইজ বা যোনসকল আমাৰ খিলঞ্জীয়া বুলি নিজকে তেওঁ যোনজন মানুহক খিলঞ্জীয়া শব্দটো মুখত নুফুটে তেওঁ খিলঞ্জীয়া বুলি ক'বলৈ আহিছে নিজকে আজি দল সংগঠনৰ মই সকলোকে অনুৰোধ জনাইছোঁ মই আহোম জাতীয় মহাসভাৰ পৰাও মই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যিহেতু আমি নেতৃত্ব লৈ আছোঁ বহুতকেইটা হেৰিত আমি সকলোকে আজি কিন্তু ইয়াৰ ওপৰত কোন মাৰোৱাৰীয়ে কেতিয়াবা কৈছিলে যে গাদী লাগে বুলি কোনোবাই কৈছিলে নেকি যে আমি গৈ পিনে আজি অসমীয়া যুৱক গৈ ৰাজস্থানত আমি কি এটা বুথ লেভেলৰ আমি এটা গাঁও পঞ্চায়তত ইলেকশ্যন খেলিব পাৰিম নেকি আজি অসমবাসীৰ কাৰণে দুৰ্ভাগ্য অকল এজনেই মানুহ যোনে 25 বছৰ দিনা আমাৰ অসমৰ ৰাজনীতিটো একেবাৰে লেতেৰা কৰি দিলে তেওঁ যেতিয়া কংগ্ৰেছত আছিলে কংগ্ৰেছৰ ভিতৰৰ চোৱাত গোটেই একদম মানে পৰিৱেশটো বেয়া কৰিলে তেওঁ কাক লৈছে তেওঁ আশে পাশে চাওকচোন গৰু চিণ্ডিকেট কয়লা চিণ্ডিকেট আজি আপুনি লিষ্টখন চাওকচোন আপুনি যদি চাই হত্যাকাৰী আমাৰ অসমীয়া আজি সকলোৱে মনে থকা নাই সেইকাৰণে আজি যে আপুনি যে দেখা পাইছে গোটেই অসমত গৌৰৱ গগৈ ডাঙৰীয়া সকলো আজি ঘনদাৰ পিছে সকলো যে ওলাই আহিছে কিয় ওলাই আহিছে এইবাৰ একচুৱেলি যুঁজখন এনেকুৱা হৈছে এইবাৰ মই সঁচাকৈ ক'বলৈ বিচাৰিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ শ্ৰীকৃষ্ণ নিচিনাকৈ আমাৰ লগত থিয় হৈছে তেওঁ আজি নাই কিন্তু তেওঁৰ আশীৰ্বাদ কিন্তু আমাৰ সকলোৰে লগত আছে এইটো মই স্বতঃস্ফূৰ্তভাৱে জুবিন ক্ষেত্ৰত দেখা পাইছোঁ আজি 15-20 দিনৰ আগতে দেখা পাইছোঁ তেওঁলোকে জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত ৰাজনীতি কৰিছে কিন্তু যোনটো উত্থান জুবিনদাৰ যোনটো হত্যাটোক ৰোধ কৰিবৰ কাৰণে তেওঁলোকে ৰাজনীতি কৰিবলৈ যাওঁতে ভবা নাছিলে প্ৰথমতে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পাছত যে ইমান এজন ডাঙৰ ভলকানৰ নিচিনাকৈ যাতে জলপ্ৰপাত নিচিনাকৈ যে ওলাব সেইটো তেওঁ কেতিয়াও ভবা নাছিলে ভয় ৰোধ কৰিবৰ কাৰণে তেওঁলোকে ভালকৈ জুবিন ক্ষেত্ৰখনো বনাই নাই যাতে তাতে চালি এখনো বনোৱা নাই দুৰ্ভাগ্যবশতঃ আমি চালি বনাই দিছিলোঁ তাতে খুলি পঠিয়ালে প্ৰশাসনে কোন সেইজন এজনেই মানুহ তেওঁৰ লগত এই কালকেতু এই কংস মামা মই সেইকাৰণে সদায় কৈ আছোঁ যে কংস মামা এতিয়া যেনেকৈ আমি ৰাসলীলালৈ যাওঁ কংস মামাৰ এবাৰ কিন্তু বধ হ'ব আৰু লগত যোনবিলাক চিণ্ডিকেট ৰাজ যোনবিলাক চলাই আছে কৈলাশ গৰু আপুনি যিয়ে কওক মানে নাম ল'বলৈও লাজ লাগে তেনেকুৱাবিলাকক আজি মানে তেওঁলোকে টিকেট দিছে আৰু তাৰে মাজতে এজন মানে মাফিয়া তেওঁৰো আজি ওলাইছে যে গুপ্তা বোলা এজনো আছে তেওঁ লাজ লগা নাই আজি হিন্দু মুছলিম কৈ মিয়া শব্দটো আমি শুনাই নাছিলোঁ সৰুৰ পৰা ক'ৰ পৰা আহিলে মিয়া শব্দ বাংলাদেশী মিয়া ক'ব পাৰে বাংলাদেশী হিন্দু ক'ব পাৰে মিয়া শব্দ কপিলে আজি নতুন এটা শব্দ ওলাই আহিলে হিন্দীভাষী অসমীয়া সেইটো কি শব্দ মানে কোনে উলিয়াইছে আজি কিন্তু এই যোনসকল খিলঞ্জীয়া আজি 50 বছৰ 100 বছৰ যিখিনি হিন্দীভাষী লোক যোন অসমত আছে তেওঁলোকে কিন্তু প্ৰত্যুত্তৰ দুৰ্বল হ'ল তেওঁ খিলঞ্জীয়াৰ লগত আছে নে এই বনিয়া গোষ্ঠী সেই চিণ্ডিকেটসকলৰ লগত আছে আজি গুৱাহাটীত কিন্তু সেই উত্তৰটো কুংকি চৌধুৰীৰ লগত পাব তেওঁ ভয় খাই আবুল তাবুল বকি থৈছে এতিয়া তেওঁ মানে সেই সনাতনী ধৰ্মৰ কথা কয় আমি কি হিন্দু নহয় নেকি আমিও হিন্দু হয়
তেওঁ সেই লাজ নালাগে, তেওঁ ছোৱালীৰ লগৰ কাৰণে তেওঁক আজি কৈছে অলপতো সেইটোৱে তেওঁক কৈছে কুংকিয়েও বোলে গৰু খাই, তেনেকুৱা ধৰণৰ আজি কথা কৈ অলপ আগতে দেখা পালোঁ তেওঁ আজি প্ৰত্যুত্তৰ দিবলৈ গৈছে। মই ডাইৰেক্টলি তেওঁক কৈছোঁ, তেওঁৰ দিন গ'ল, এইবাৰ কংস বধ হ'ব, অকা বকা কলম্বা কালকেতো হ'ব, এবাৰ কংস বধ হ'ব এই চিণ্ডিকেটসকলৰ। মই এইখিনি আৰু এটা কথা সুধিম আপোনাক, যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিলে যে গৌৰৱ গগৈয়ে পাকিস্তান লিংকৰ কথা আকৌ উলিয়াইছিলে, নিৰ্বাচনৰ পিছতে বোলে পাকিস্তান লিংকৰ সন্দৰ্ভত আৰু অধিক তথ্য পোহৰলৈ আহিব, পাকিস্তানৰ বেংক একাউণ্টৰ কথা কৈছিলে, সেইসমূহ দিয়া নাই বুলি কৈছিলে, কি ক'ব এই সন্দৰ্ভত? চাওক, তেখেতৰ এটা ফেক্টৰী, মিছা কথা কোৱা এটা ফেক্টৰী। অসমৰ ৰাইজ ইমান মূৰ্খ নহয়, তেওঁ যদি পাকিস্তান এজেণ্ট হয়, তেওঁ সংসদত ইমান ডাঙৰ, আজি তেওঁ চিলেকশ্যন ক'ত হৈছে? তেওঁ সংসদৰ তেওঁ এটা লিডাৰ হয় অপজিশ্যনৰ। যদি তেওঁ পাকিস্তান এজেণ্ট হ'লে ভাৰতবৰ্ষৰ চৰকাৰে কি কৰি আছিলে? মানে তেওঁতো এতিয়া এৰেষ্ট হ'ব লাগিছিলে। এইবিলাক ভুৱা কথা আবুল তাবুল লগিছে, তেওঁতো মানসিক বিকৃতি ঘটিছে, তেওঁ ভয় খাইছে গৌৰৱ গগৈয়ে, এতিয়া আকৌ এটা ইছ্যু উলিয়াব বিচাৰিছে। এইবিলাক ইছ্যু নহয়, অসমবাসী ৰাইজে গম পাইছে আৰু তাৰ উত্তৰ আপোনালোকে দেখিছে। সমগ্ৰ অসমত গৌৰৱময় হৈছে। এইবাৰ কিন্তু পৰিৱৰ্তনৰ যাত্ৰা হ'ব। এইবাৰ যুঁজটো হ'লেই, তেওঁলোকে যুঁজ হাৰিছে অলৰেডি। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে প্ৰিয়ংকা গান্ধী, ৰাহুল গান্ধীয়ে ভয় খাই পেলাই নিৰ্বাচনৰ বিজেপিৰ প্ৰতি ভয় খাই পেলাই ইয়াৰ পৰা পলাই গ'ল বুলি কৈছে। পলাই গ'ল, তেওঁলোকে আজি বহুতকেইখন ষ্টেটত হৈছে, তেওঁলোকৰ বিজি শ্বেডিউল, তথাপিও আহিছে, আমাক সময় দিছে, আহিছে, আকৌ 2-3টা প্ৰগ্ৰেম হৈছে। এনেকুৱা নহয়। তেওঁলোকে ভয় খাইছে। আজি মোদী আহিছে, অমিত শ্বাহ আহিছে, শুনা পাইছোঁ বোলে ইয়াতে আমাৰ আগৰ পূৰ্বৰ SP এজন আছিলে নহয় ইয়াতে, আনন্দ মিশ্ৰও বোলে আহিব। আনন্দ মিশ্ৰ আহক, তেনেকুৱা যিমানেই আহক, কিন্তু এইবাৰ লখিমপুৰত ঘনদাগ ৰোধ কৰিবলৈ নোৱাৰে। কাৰণ আমাৰ জুবিন সকলো ফেন অনুৰাগী, আমাৰ নৱপ্ৰজন্মৰ সকলোৱে কিন্তু আজি আমি কংগ্ৰেছকে ছাপোৰ্ট কৰিম। আমি সকলোৱে এই বিজেপি, এই অত্যাচাৰী এই চৰকাৰখনৰ, এই হিটলাৰী চৰকাৰখনৰ বিৰুদ্ধে কিন্তু ভোট যাব। তেওঁলোকে যিমান আঁচনি দিও ৰখাব নোৱাৰিব। সকলোৱে কিন্তু এবাৰ মনত পেলাব, বুটামটো দবোৱাৰ আগতে জুবিনদাৰ কথাখিনিলে মনত পেলাব আৰু বুটাম দবাব এবাৰ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।